Hello everyone, welcome to my channel. মই Dr. Pranav Sharma. আজি আপোনালোকক সকলোকে পিক্সেল এক্সপ্ৰেছনৰ আন এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। তো আজি মই এক বিশেষ জায়গাত আছোঁ বৰ্তমান। এটো মোৰ বন্ধু আৰু মোৰ দাদা স্বৰূপ ডক্টৰ মনোজিত ঘোষৰ ঘৰ হয়। তেখেত ইয়াত ট্ৰিপল আইটি গুৱাহাটীৰ এছিষ্টেণ্ট প্ৰফেচাৰ হয়। মই তেখেতে আজি মোক নিমন্ত্ৰণ কৰিছিলে ভোজনৰ কাৰণে, দুপৰীয়াৰ আহাৰৰ কাৰণে। তো আমি ইয়াত আহিছিলোঁ। তো আহি কিনে বিভিন্ন ধৰণৰ কথা পাতিলোঁ। বহুত দিন পিছত আজি লগ পালোঁ। আহি ইয়াত তেখেতৰ মানে সহধৰ্মিনী তেখেতৰ অৰ্ধাংগিনীকো লগ পালোঁ। তেখেতে একচুৱেলি এজনী শিক্ষয়িত্ৰী হয়, লগতে এজনী বৰ ভাল গৃহিণীও হয়। তো ঘৰখন তেখেতে বহুত ধুনীয়াকৈ মেইনটেইন কৰি ৰাখে। তো মই ভাবিলোঁ কি তেখেতৰ ঘৰখন দেখাওঁ আপোনালোকক। মানে এখন স্কুলত কাম কৰিও শিক্ষয়িত্ৰী হয়, মানে তেওঁ বহুত ব্যস্তও থাকে। তাৰ পিছতো নিজৰ ঘৰখন ধুনীয়াকৈ পৰিষ্কাৰ কৰি ৰাখে। তাৰে উপৰি বহুত ধুনীয়াকৈ তেওঁ এজন বহুত ভাল আৰ্টিষ্টো হয়। তো সেই আৰ্টৰ শলাগ ল'বৰ কাৰণে মই এই ভিডিঅ'টো আপোনালোক সকলোৰ কাৰণে এই ভিডিঅ'টো প্ৰস্তুত কৰিব বিচাৰিছিলোঁ। তো তেখেত মোৰ ওচৰত বহি আছে বৰ্তমান। আহক আপোনালোক চবকে মই চিনাকি কৰি দিওঁ। তো মই আপোনাক আমাৰ পিক্সেল এক্সপ্ৰেছন চেনেললৈ স্বাগতম জনাইছোঁ। আপোনাৰ অলপ ইন্ট্ৰডাকশ্যনটো দিব আমাৰ দৰ্শকসকলৰ কাৰণে। নমস্কাৰ, মোৰ নাম মাম্পি সাহা ঘোষ আৰু একচুৱেলি মই এখন স্কুলত শিক্ষকতা কৰোঁ। তাৰ লগতে মোৰ হবি হয় আৰ্ট কৰা। প্ৰথমতে মই সৰুতে অকণমান আৰ্ট শিকিছিলোঁ। সেনেকৈ বেছিক আৰ্টৰ কোনো শিক্ষা মই গ্ৰহণ কৰা নাই, কিন্তু মোৰ দেউতাই বহুত ভাল আৰ্ট পাৰে। দেউতাৰ পৰাই মই অকণমান শিকিছিলোঁ সৰুতে। তাৰপিছত মই মোৰ স্কুল হয় জৱাহৰ নৱোদয় বিদ্যালয়। তাত একচুৱেলি আমাৰ কাৰিকুলাৰ এক্টিভিটিছবিলাক বহুত ধুনীয়াকৈ শিকাইছিলে। খেলা ধূলাৰ লগতে মই তাতে আৰ্টৰো কিছুমান ভাল জ্ঞান পাইছিলোঁ, কাৰণ আমাৰ আৰ্টৰ বেলেগকৈ টিচাৰ আছিলে। তাতে মই যিখিনি মই শিকিছোঁ সেই আৰ্টখিনি মই সেই নৱোদয়তে শিকিছোঁ, মোৰ স্কুলত শিকিছোঁ। কিন্তু তাৰ পিছত স্কুলৰ পৰা ওলোৱাৰ পিছত মই পঢ়া শুনা কৰাৰ পিছত সেইখিনি সময়ত পঢ়া শুনা কৰা সময়খিনিত মই সেনেকৈ আৰ্টৰ লগত যুক্ত নাছিলোঁ। কিন্তু মোৰ বিয়া হৈ গ'ল 2021 চনত। বিয়া হোৱাৰ পিছত যেতিয়া মই ইয়াতে আহিলোঁ, ইয়াতে মই সম্পূৰ্ণৰূপে গোটেই দিনটো অকলে থাকিব লাগে। তাৰপিছত মই ভাবিলোঁ কেনেকৈ মই মোৰ সময়খিনি পাৰ কৰোঁ। মই ভাবিলোঁ কিবা নতুন যদি কৰিব পাৰে। সেনেকৈ মই ইউটিউব, তাৰপিছত ফেচবুকৰ পৰা কিছুমান ভিডিঅ' চাই ভাবিলোঁ মই আৰ্টত মোৰ সময়খিনি দিব পাৰোঁ। তাৰপিছত মই লাহে লাহে এটা দুটাকৈ কৰা আৰম্ভ কৰিলোঁ। কৰি এতিয়া মোৰ এনেকুৱা লেভেল হৈ গ'ল যে মই হয়তো আগতকৈ বহুত ভালকৈ কৰিব পৰা হৈছোঁ। এতিয়াও মোৰ অৱশ্যে বহুত শিকিবলৈ বাকী আছে, কিন্তু কৰি মোৰ এতিয়া টাইম পাছৰ লগতে এইটো মোৰ এটা বহুত ভাল লগা ঠাইও মানে এটা হৈ গৈছে। আজিকালি মই এইবোৰ কৰিয়ে বহুত বেছি ভাল পাওঁ। আৰু মোৰ ঘৰখন মই ভাবিছোঁ মোৰ নিজে হাতে বনোৱা বস্তুৱেদি সজাম বুলি, কাৰণ বজাৰৰ পৰা কিনিবলৈতো বহুত বস্তুৱে পায়, কিন্তু নিজে বনাই সজোৱাটো মই ভাবোঁ ডাঙৰ কথা। সেইটো হয়। তো মই মানে সেইটোৱে আপোনাক সুধিব বিচাৰিছোঁ। আপুনি বহুত বস্তুৱেই ইয়াতে বনাইছে, আৰু মই টাইম টু টাইম মানে তেখেতে মানে সৰু সুৰাকৈ ভিডিঅ' দি থাকে, আৰু যোনটো আজিকালি হোৱাটছএপৰ যোনটো ষ্টেটাছৰ সুবিধাটো যিহেতু আছে, তো মই দেখি থাকোঁ। আৰু যিমানখিনি আৰ্ট বনাইছে আচলকৈ ক'ব গ'লে চবখিনি বস্তুৱে বহুত মানে শলাগ ল'বলগীয়া হয়। আৰু আমি এটাকৈ এই মানে ভিডিঅ'ৰ জৰিয়তে গোটেইখিনি বস্তু দেখাব চেষ্টা কৰিম। তো ৰিচেণ্টলি মই যেনেকৈ দেখিছিলোঁ আপুনি এই যোনটো কেটেলি আছিলে এইটো বহুত ধুনীয়াকৈ পেইণ্ট কৰিছিলে। এইটোৰ হেৰিটো ক'ৰ পৰা আহিলে ইনস্পিৰেশ্যনটো? ইনস্পিৰেশ্যনটো একচুৱেলি মোবাইলত আৰু মানে আমি ইনষ্টাগ্ৰামত বা ইউটিউবতো আমি চাওঁৱেই এইবিলাক। তাৰ উপৰিও বেচিকেলি 1 বছৰমান আগতে আমি ক'ৰবাত ফুৰিবলৈ যোৱাতে তাতে মই এয়াৰপৰ্টত এইটো বস্তু দেখা পাইছিলোঁ যে চিম্পল এলুমিনিয়ামৰ কেটলিটো মানে তাতে বহুত দামী দি সিহঁতে মানে চেল কৰি আছে। তাৰপিছত মই ভাবিলোঁ এইটো মই ঘৰত ট্ৰাই কৰিব পাৰোঁ। পিছত মই হঠাৎকৈ ইমান দিনে মই হয়তো সময় সুযোগ কৰিব পৰা নাই। পিছত মই এইটো পালোঁ কেটলিটো। তাৰপিছত মই এইটো এইবাৰ এনেকৈ ধুনীয়াকৈ কালাৰ কৰিলোঁ। আৰু মই ওচৰত দেখিছোঁ এইবিলাকো সৰু সুৰা বস্তু ইয়াতে মানে ড্ৰয়িং টেবুলখনত থৈছে। এইবিলাক বস্তু কেতিয়া কৰিছিলে আপুনি, আৰু মেটেৰিয়েলটো কি হয় অলপ ক'ব জানো? এইটো একচুৱেলি ক্লে হয়। এইটো মই কৰা নাই, এইটো ভণ্টিয়ে কৰিছে, মোৰ ভণ্টিয়ে কৰিছে। এইটো ক্লে মিনিয়েচাৰ আৰ্ট হয়। এইটো মিনিয়েচাৰ আৰ্ট এই দুটা মোৰ ভণ্টিয়ে কৰা হয়। এইটো ফ্ৰুট বাস্কেট হয়, আৰু এইটো হ'ল ফাষ্ট ফুড প্লেটাৰ টাইপ হয়। ক্লে দি বনোৱা হয় এই দুটা।
আৰু বৰ্তমান আপুনি এই যোনটো কাম কৰি আছে এইটো এটা বটলত আপুনি আৰ্ট ষ্টাৰ্ট কৰিছে এইটো মই ষ্টাৰ্ট কৰিছোঁ জাষ্ট ইয়াতে মই বেছিক কোটিংখিনি কৰিছোঁ ইয়াৰ পিছত মই এইটোত ধুনীয়াকৈ কিবা এটা ড্ৰয়িং কৰিম পেইণ্ট কৰিম বুলি ভাবিছোঁ এইটো আৰু এইটো যেতিয়া ফিনিছ হ'ব অলমষ্ট এনেকুৱা ধৰণৰ এটা ড্ৰয়িং বনাইছিলে ন এইটো কেতিয়া বনাইছিলে আপুনি এইটো হ'ল 1 year মান হ'ল এইটো তো মোটামুটি অলপ এনেকুৱা ধৰণৰ এটা ডিজাইন আহিব আৰু অলপ বেলেগ হ'ব কিন্তু এনেকুৱা ধৰণৰে চাব পাৰে কি ধুনীয়া এইটো সজাই থবৰ কাৰণে বহুত ধুনীয়া লাগে এইটো চাওক তো এতিয়া মই এটা কথা সুধিব বিচাৰোঁ মানে এইখিনিতো আপুনি কৰি আছে তো ইয়াত মানে বহুত বহুত ইয়াৰে আমাৰ দৰ্শকৰ বহুতে এনেকুৱা ধৰণৰ আৰ্ট কৰিব বিচাৰে বহুতৰ ইচ্ছাও আছে আৰু মোষ্ট প্ৰবেবলি বহুতে এইটো কিন্তু ইয়াত এইবিলাক কাম কৰিবৰ কাৰণে বহুত ধৈৰ্য লাগে প্ৰথম কথা বহুত ধৈৰ্য লাগে আৰু মানে বহুত এফৰ্ট দিব লাগে তো সেই হেৰিখিনি আপুনি কেনেকৈ মানে আপুনি এজনী শিক্ষয়িত্ৰী হয় স্কুলত যায় সেইটো হেৰি কৰে আৰু ঘৰখন ইমান ধুনীয়াকৈ আপুনি সজাই ৰাখিছে কত মানে মই আজি আহি দেখিছোঁ কত ধূলি বালি একো নাই মানে ইমান চব বস্তু পৰিষ্কাৰকৈ ৰাখিছে এইবিলাক কৰিবৰ কাৰণে আপুনি সহায় মানে সময় কেনেকৈ ওলায় আৰু মানে কেনেকৈ মানে এইবিলাক বস্তু মেনেজ কেনেকৈ কৰে সেইটো অলপ কওক আচলতে মই যিখিনি সময় মই নিজৰ স্কুলত যাওঁ সেই সময়খিনি বাদে যিখিনি সময় মই ঘৰত থাকোঁ সেইটো মোৰ মানে এটা হেবিট টাইপ হৈছে মানে মই নিজৰ আৰ্টখিনি কৰোঁ কেতিয়াবা সদায় নকৰোঁ সদায় পচিবল নহয় কেতিয়াবা মই মাজে মাজে অলপমান টাইম ওলাই কিনে কৰোঁ তাৰপিছত আৰু চাফা কৰাটো মই ৰেগুলাৰ বেচিছত কৰিয়ে থাকোঁ এইটো অকণমান লেতেৰা হ'লে এইটো মই চাফা কৰি দিলোঁ চাফ চিকুণ কৰাটো মই ৰেগুলাৰ বেচিছত কৰোঁ আৰু আৰ্টটো একচুৱেলি যদি মনতে যদি মোৰ ইচ্ছাটো হয় যে মই আজি আৰ্ট কৰিম তেতিয়াহে সেইটো ভালকৈ কৰিব পাৰি কিন্তু মই জোৰকৈ কৰিমেই বুলি সেনেকৈ নহ'ব সেইকাৰণে মই যেতিয়া মোৰ এনেকুৱা লাগে নাই আজি মোৰ বহুত মন গৈছে কিবা এটা ধুনীয়া বস্তু বনাওঁ কিবা এটা আৰ্ট কৰোঁ তেতিয়া মই আৰ্টটো লৈ বহি যাওঁ আৰু সেনেকৈ এটা আৰ্ট কৰিবলৈ অলপ অলপ সময় দিওঁ ইমান সময় বেছি সময় একেবাৰে দিব নোৱাৰোঁ 2-3 দিনত এটা আৰ্ট সেনেকৈ আৰ্ট হিচাপে ডিপেণ্ড কৰে কোনটো কিমান সময় লাগিব আচ্ছা ইয়াত মানে প্ৰথমে যেতিয়া আপুনি সোমাই আহিব বহুত ধুনীয়া এখন নেম প্লেট প্ৰস্তুত কৰিছে জেনেৰেলি মানুহে মানে আৰ্টিফিচিয়েল নেম প্লেট যোনখিনি বজাৰত পায় সেইখিনিয়ে কিনে কিন্তু ইয়াত বহুত ধুনীয়াকৈ এখন নেম প্লেট ৰেডি কৰিছে দেখিছেনে মোৰ দাদাজনৰ নাম মনোজিত হয় এইটো তেখেতৰ নাম ৰিচবি হয় আৰু এইখিনি অলপ কওকচোন এই বস্তুটো আপুনি কেতিয়া ষ্টাৰ্ট কৰিছিলে এইটো একচুৱেলি নেম প্লেটটো 2 বছৰমান হৈ গ'ল বনোৱা এইটো বনাবলৈ সময় লাগিছিলে মই অকণমান মানে অলপকৈ কৰিছোঁ এই 15-20 ডেজমান লাগিছে বাট বেচিকেলি নালাগে ইমান সময় যদি মই এইটোতে পূৰা টাইম দি কৰোঁ 2 এদিনতে হৈ যাব বাট মই অলপকৈ কৰিছোঁ এইটো একচুৱেলি হয় এটা আমি এইটো কাৰ্ডবৰ্ড হয় কাৰ্ডবৰ্ডৰ ওপৰত মই টিস্যু লগাইছোঁ তাৰ ওপৰত মই পেইণ্ট কৰিছোঁ আৰু বাকী এই ষ্ট্ৰাকচাৰবিলাক যে দেখিছে এইবিলাক হ'ল ক্লে দি কৰা ক্লে এইবিলাক আচ্ছা এই যোনটো ক্লে হয় এইটো বজাৰত কিনিব পায় কিনিব পায় আৰু মানে ড্ৰয়িং ৰুমত সোমাই মই বহুত ভাল এটা বস্তু দেখিলোঁ এইখন যোনখন পেইণ্টিং হয় এই পেইণ্টিংখন বহুতে মানে আকৰ্ষণীয় হয় আৰু এই পেইণ্টিংখনৰ বিষয়ে অলপ কওকচোন কেনেকৈ মানে এইটো বস্তুটো ইনস্পাইৰেশ্যনটো কেনেকৈ ল'লে আৰু বস্তুটো ইমান ধুনীয়াকৈ কেনেকৈ কি বস্তুৰে বনালে এইটো বস্তু এইটো একচুৱেলি মোৰ ইমেজ চ'ৰ্চটো হয় পিণ্টাৰেষ্টৰ পৰা মই চাইছিলোঁ এখন ফটো এনেকুৱা তাৰপিছত মই ভাবিলোঁ এখন মোৰ এইখন ৱাল যিহেতু খালী আছে মই ৱালখনৰ কাৰণে বনাব পাৰি এনেকুৱা এটা পেইণ্টিং 3টা বেলেগ বেলেগকৈ মই এনেকৈ ছেটৰ পোৱা নাছিলোঁ তো 3টা মই বেলেগ বেলেগকৈ কেনভাছ একে চাইজৰে অৰ্ডাৰ কৰিছিলোঁ তাৰ ওপৰত মই এক্ৰাইলিক পেইণ্ট কৰিছোঁ আৰু এই 3D ষ্ট্ৰাকচাৰটো ক্লেৰে হয় গোটেইখিনি কিন্তু তলৰ যে শিপাৰ ঠাইখিনি আছে মাজত তাতে মই অকণমান সৰু সৰু শিলগুটি মানে আঠাইদি লগাইছোঁ তাৰ ওপৰত মই এনে ফেব্ৰিক নৰ্মেল এক্ৰাইলিক ফেব্ৰিক কালাৰ ইউজ কৰিছোঁ সো বৌ আপোনাৰ যোনটো এইটো ড্ৰয়িং ৰুম হয় ইয়াত বহুত ধুনীয়া ধুনীয়া ইণ্টাৰেষ্টিং বস্তু মই দেখিছোঁ এইকেইটা বহুত ধুনীয়া হেৰি হয় মই সদায় এইকেইটাৰ শলাগ লওঁ সদায় এইকেইটাক এপ্ৰিচিয়েট কৰোঁ অকণমান দেখাই দি আৰু কৈ দিব নেকি কেতিয়া বনাইছিলে এইবিলাক এইটো একচুৱেলি বেছিদিন হোৱা নাই 2-3 মাহমান হৈছে এইটো বনোৱা এইটো চিলি লেম্প হাউচ হয় এটোৰ ভিতৰত এটা কি বস্তুৰে বনাইছে এটো ক্লে হয় মানে ভিতৰত প্লাষ্টিকৰ এটা বটল আছে এটোৰ ওপৰত আমি ক্লে দি এই শেপটো দিছো আচ্ছা এটো মই ইউটিউবৰ পৰা ইনস্পায়াৰ্ড হয় ওকে আৰু এটো তল ভিতৰত এটা লাইট লগোৱা আছে ব্যাটাৰী ক্যান্ডেল বিলাক যে হয় হেবিলাক এটো মই জ্বলাই দিলে বস্তুটো এনেকুৱা দেখিব যে ঘৰখনৰ ভিতৰত লাইট এটা জ্বলি আছে
এইটো ন আৰু এই আৰ্টটো বহুত ধুনীয়া হয় এই বটলটো সেকেন্ড এনেকুৱা ধৰণৰ আৰু এটা এই যোনটো বটল হয় আপুনি চাওক এইটো এটাটো মানে সৰু ঘৰ টাইপ কিন্তু এইটো বস্তু বনোৱাটো হয় এটা বটলত বনোৱা হৈছে এইটো চাওক এই গোটেইটো এটা বটল হয় আমি ইয়াৰ ভিতৰত কিবা বস্তু ৰাখিব পাৰিম মই এনেকে ঢাকনিখন মাৰি দিব পাৰি বা ইয়াৰ ভিতৰত এনেকে কিবা ক্যান্ডেল লাইট এলইডি লাইট এইবিলাক ভৰাই দিলে এনেকৈ লুকাই হয়তো এটো মাশরুম ল্যাম্প হাউস এটো বনোৱা বহুত দিন হ'ল এটো 3 বছৰ মান হৈছে বনোৱা আৰু ফাৰ্স্ট এটো বনাইছিলে চাগে ন মোৰ ফাৰ্স্ট ক্লে ওয়ার্ক হল এটো মাশরুম বটল আর্ট হয় তো এটা বটল হয় তার উপর মই মাশরুমে দি সরি ক্লে দি মাশরুমৰ নিচিনা শেপ বিলাক বনাইছো আচ্ছা এতিয়া মই মানে ফাইনালি আপোনাক এটা কথা সুধিব বিচাৰো ইমানখিনি কৰা হেৰিত মানে আপোনাৰ হাজবেণ্ড তেখেতে নিজে মানে ট্ৰিপল আইটিৰ এচিষ্টেণ্ট প্ৰফেসৰ হয় তেখেতে কিমান মানে এইবিলাকক লৈ ইনস্পায়াৰ কৰে যেহেতু মানে এইটো এটা তেখেত হওক বা আমি হওক আমি ৰিচাৰ্চ বেকগ্ৰাউণ্ডৰ মানুহ ইমান আৰ্টিষ্টিক হেৰিখিনি নাই কিন্তু তেখেতে আপোনাক কিমান এই কথাক লৈ হেৰি কৰে সেইটো কওকচোন কব এক কথাত কব গলে তেখেতে মোক বহুত ইনস্পায়াৰ কৰে তেখেতৰ মানে কোনো ভেদাভেদ নাই মানে মোৰ যিটো কাম ভাল লাগে তেখেতে সদায় মোক কয় তুমি এইটো কাম যিটো কাম তোমাৰ ভাল লাগে সেইটো ভাল মনেৰে 100% দি কৰা আৰু এইবিলাক বস্তু তেখেতে বহুতে সাপোৰ্ট কৰে যিমান কালাৰ হওক যি বস্তু মোক লাগে এইবিলাক বনাবলে সব তেখেতে মোক আনি দিয়ে আৰু ইভেন এখিনি বনোৱা সময় যদি মই ইমান ব্যস্ত হৈ থাকো যে ঘৰৰ কিবা কাম কৰিবলে মোৰ অসুবিধা হৈ আছে বা মই এইটো আধাতে এৰি মই যাব পৰা নাই তেনেহলে সেইখিনিও তেখেতে কৰি দিয়ে যাতে হেল্প কৰি দিয়ে যাতে মোৰ ইফালে হেম্পাৰ নহয় আচ্ছা ঠিক আছে থ্যাংক ইউ সো মাচ আপুনি ইমানখিনি দেখালে আপোনাৰ ঘৰটো দেখালে আমি ইয়াৰ এপিসোড এটা সিনেমেটিক শট ডেফিনেটলি এটা দেখাম এন্ড কৰি আৰু ইয়াতে বহুত ধুনীয়া ধুনীয়া কিছুমান ড্ৰয়িং আৰ্ট অলৰেডি ইয়াতেও থোৱা আছে আৰু মই ফাইনালি এটা কথা মানে আপোনাক সুধিব বিচাৰিছো মানে ধৰক কোনবা যদি এই ভিডিওটো চাই উঠি বহুত মানে এনেকুৱা আৰ্ট লাভাৰ আছে যোনে মানে এনেকুৱা ধৰণৰ বস্তু বিচাৰে বা লব বিচাৰে নিজে তেওঁলোকে ইমান সময় নাপায় মানে আপোনাক যদি কোনবাই যদি কয় কি মোক এনেকুৱা ধৰণৰ এটা কিবা এটা বনাই দিব তো আপুনি দিব পাৰিব জানো আৰু যদি হেনুকা কৰিব লাগে কি কৰিব লাগিব আপোনাক যোগাযোগ কৰিব কাৰণে অৱশ্যই দিব পাৰিম মই তাৰ কাৰণে মোৰ ফোন নম্বৰটো দাদাই দি দিব তেখেতৰ চেনেলত আপোনালোকে হেতু নম্বৰত কন্টাক্ট কৰিব পাৰে আৰু আপোনালোকৰ কেনে ধৰণৰ বস্তু দৰকাৰ মোক অৰ্ডাৰ কৰিব পাৰে মই আপোনালোকৰ মানে এটা ডিসকাশন কৰিও কৰিব পাৰে নহয় জানো ধৰক কোনবাই বিচাৰে কি মোক এনেকুৱা এনেকুৱা লাগে ডিসকাশনখিনি মোক দি দিব পাৰে মোক এই ধৰণৰ লাগে তো মই হেনেকে বনাই দিবলৈ চেষ্টা কৰিম আচ্ছা ঠিক আছে বৌ থ্যাংক ইউ সো মাচ আৰু আপুনি ইমানখিনি সময় দিলে আপোনাৰ ইমান কষ্টৰে কৰা আৰ্টখিনি আমাক দেখালে আমাৰ দৰ্শকক দেখালে তাৰ কাৰণে বহুত বহুত অশেষ ধন্যবাদ জনালো আপোনাক আৰু সবকে এটাই কথা ক'ব বিচাৰো কি আপোনালোকে নিজৰ যোনখিনি সময় ফ্ৰী সময় থাকে সেইখিনি ইউটিলাইজ কৰি এনেকুৱা ধৰণৰ কাম ঘৰতে কৰিব পাৰে গৃহিণীসকলেও কৰিব পাৰে বা ল'ৰা মানুহেও এইখিনি কৰিব পাৰে আৰু ভালকে এইখিনি এনেকুৱাকে আপোনাৰ নিজৰ ঘৰখন ভালকে ধুনীয়াকে ডেকোৰেট কৰি ৰাখিব পাৰে সো ভিডিওটো চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ আৰু এটা সিনেমেটিক শট মই আপোনাক ইয়াৰ পিছত দেখাম আৰু মোৰ চেনেলটো যদি ভিডিওটো ভাল পাইছে ডেফিনেটলি লাইক বাটন হিট কৰি দিব এন্ড প্লিজ সাবস্ক্ৰাইব টু দা চেনেল থ্যাঙ্কস ফৰ ওয়াচিং